রাজনৈতিক পরিবেশ বড় স্থির এই কারণে APDCL আমাৰ জনসাধাৰণৰ সপক্ষে হিন্দু মুছলমান বৌদ্ধ ধৰ্ম খ্ৰীষ্টান এইবিলাক কোনো কাৰো সপক্ষে বিপক্ষে নহয় অসমবাসীত বাস কৰা সকলো মানুহৰ সপক্ষে আমি আহিছোঁ আহা কাৰণটো হৈছে চৰকাৰে আদানী কোম্পানীৰ লগত লগ লাগি আমাৰ মানুহবিলাকক লুণ্ঠন কৰিছে আপোনাৰ ঘৰত কোনোবা দিনাখন ৭,০০০-৮,০০০ টকাৰ বিল আহিছিল নেকি আৰু যাৰ ঘৰৰ মিটাৰ নাই তাতো বিল আহে এইটো ডকাইতি নহয় নেকি এই ডকাইতি মেচিন এটা সকলো ঘৰত লগাই দিছে লগাই দিয়াৰ পিছত লাইট নজ্বলালেও তাতে বিল আহে আৰু বিল অহাৰ লগে লগে পইচা দিয়াত আধা ঘণ্টা দি হ'লে এইটো অফিচৰ লাইনটো কাটি দিয়ে এই ভয়ানক ডকাইতি আৰু এখন গণতান্ত্ৰিক পদ্ধতি চলা দেশত কালি আমাৰ মানুহে মোক ভোট দিয়া নাই বেলেগ কথা নাচি বাগিটো বিজেপিক ভোট দিছিল বিজেপিক ভোট দিয়াৰ পিছত তোমালোকে এই মানুহখিনিক কিয় অত্যাচাৰ কৰিছে মানুহখিনিকতো নাগৰিক হিচাপে জীয়াই থাকিব দিয়া কাৰ কিমান ইনকাম আছে ইয়াতে এই ইনকামৰ ওপৰত ভিত্তি কৰি যদি ৭,০০০-৮,০০০ ইলেক্ট্ৰিচিটিৰ বিলত পইচা দিব লগা হয় সাধাৰণ মানুহ এজনে কেনেকৈ চলিব এই কথাখিনি ক'বলৈ আমি এই অফিচটোৰ সন্মুখলৈ আহিছোঁ সাধাৰণতে স্মাৰ্ট মিটাৰবিলাক ক'ত ব্যৱহাৰ কৰিবৰ কাৰণে দিছে এইবোৰ ইণ্ডাষ্ট্ৰিত চৰকাৰী অফিচত এইবোৰ ব্যক্তিগত মানুহৰ অফিচত নহয় ঠিকাদাৰৰ লাভৰ কাৰণে এইবোৰ কৰিছে ঠিকাদাৰে চৰকাৰী ৰেটত পইচাটো পে'মেণ্ট কৰিব বাকী পইচাবিলাক ৰাখি দিছে সেই পইচাবিলাকৰ কাৰণে চৰকাৰে ঠিকাদাৰক সুবিধা দিছে সেইকাৰণে মানুহে ভোগ কৰিছে কেন্দ্ৰীয় বিজেপি আপোনালোকৰ বিজেপি কেন্দ্ৰৰ পৰা এটা কথা কৈছে যে মোদীৰ ৰাজ্যত স্মাৰ্ট মিটাৰ নাই এই ক্ষেত্ৰত আপোনালোকে কি ক'ব এইখন মোদী ৰাজ্যৰ ভিতৰত নপৰে নেকি গুজৰাট সেইখন মোদী ৰাজ্য নহয় নহয় গুজৰাটৰ মুখ্যমন্ত্ৰী বেলেগ তেওঁ এতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী তেওঁ পঢ়া শুনা নাইতো হোটেলত চাহ দিয়া মানুহ আছিল আপোনাৰ সেই হেৰিত তাজমহলত যাবচোন ক্লাছ 7লৈকে পঢ়া মানে ইংৰাজী কয় সেই এনেকৈ তেওঁ ইংৰাজী শুনি শুনি দুই এটা শব্দ ক'ব পৰা হৈছে ইমান কথা কি ভাবিব মোদীৰ মগজত মাল আছে নেকি আপোনালোকে জানে নেকি আপুনি কওকচোন এই 11 বছৰ হ'ব মোদী প্ৰধানমন্ত্ৰী হ'বলৈ কোনোবা দিনাখন প্ৰেছ কনফাৰেঞ্চ কৰিছে তেওঁ প্ৰেছৰ আগত কথা কৈছে কোনোবা দিনাখন নে বিদেশত কৈছে নে ভাৰতত কৈছে প্ৰেছৰ আগত মোদীয়ে কথা ক'ব নোৱাৰে সাংবাদিকৰ আগত কথা ক'ব নোৱাৰে ইংৰাজী বুজি নাপায় আৰু নিজে একো কথা ভাঙি ক'ব নোৱাৰে উপদেষ্টাবিলাকে যিটো কৰে সেইটো কৰে তেওঁ সেইটো নকৈ পেলাই কি ক'ব গুজৰাটত কি চলিছে আমাৰ কি দৰকাৰ আমাৰ অসমত কি চলিছে আমাক সেইটো লাগে আমি অসমত থাকোঁ মঙলদৈত থাকোঁ পাটৰিঘাটত থাকোঁ বৰমপুৰত থাকোঁ মোক ইয়াৰে মানুহৰ পৰিৱেশৰ ওপৰত মই আপত্তি দিছোঁ চৰকাৰক গালি পাৰিছোঁ মই ৰাইজৰ কাৰণে চৰকাৰক গালি পাৰিছোঁ মোৰ কাৰণে পৰা নাই মোৰ একো ক'বলগীয়া নাই মই এতিয়াও পৰীক্ষা কৰা নাই গুজৰাটৰ স্মাৰ্ট মিটাৰত কি ওলাই ৰাইজে বন্ধ কৰিছে যে তেওঁলোকে অত্যাচাৰত বন্ধ কৰিছে ডকাইতি কৰাৰ কাৰণে বন্ধ কৰিছে আমাৰ ৰাইজেতো বন্ধ নকৰে ভয় কৰে ঘৰৰ আগেদি কোনোবা এটা বিজেপি গ'লেই ভয় কৰে পুলিচ লগাই দিয়ে বুলি নহ'লে সিদিনাখন ইয়াত হেৰিত আপোনাৰ মাছৰ বজাৰত দুটা মানুহৰ কাজিয়া লাগিল টাউনত এজনে কৈ দিলে মই অকলে 50টা কাটিব পাৰোঁ বজাৰত জুই লগাই দিম কি সিদ্ধান্ত ল'লে DCSPয়ে কি একশ্যন ল'লে আপোনালোকে DCSPক সুধিছেনে যে এই কথাটোত আপুনি কিয় একো একশ্যন নল'লে বুলি আজি এই সমদলৰ জৰিয়তে আপোনালোকে কাক সকিয়নি দিব খুজিছে বা কাক বুজাব খুজিছে আমি চৰকাৰ অসম চৰকাৰকো দিব খুজিছোঁ APDCLৰ কৰ্মচাৰীবিলাককো দিব খুজিছোঁ হ'ব কি দিব খুজিছে সকিয়নি দিলোঁ স্মাৰ্ট মিটাৰ উঠাই লৈ যাওক পুৰণা মিটাৰ লগাওক অত্যাচাৰ বন্ধ কৰক বৰ্ধিত মূল্য ৰোধ কৰক আৰু এই ডকাইতি যন্ত্ৰবিলাক সোনকালে আঁতৰ কৰি লৈ যাওক এইটোৱে কৈছোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশক্ৰমে অসম চৰকাৰে ৰাজ্যত যি ভয়াৱহ ডকাইতি মেচিনবিলাক ঘৰে ঘৰে প্ৰতিষ্ঠা কৰিছে এই স্মাৰ্ট মিটাৰ এই স্মাৰ্ট মিটাৰ তথা ডকাইতি মেচিনবিলাক বন্ধ কৰিবৰ কাৰণে আমাক APDCLৰ হেডকোৱাৰ্টাৰত ধৰ্ণা দিবলৈ নিৰ্দেশ দিছে সেই নিৰ্দেশ পালন কৰি আমি আজি দৰং জিলা কংগ্ৰেছ কমিটিৰ সমূহ কৰ্মকৰ্তাই APDCLৰ সন্মুখত ধৰ্ণা দিবৰ কাৰণে আগবাঢ়িছোঁ আমাৰ আজিৰ সমদলৰ উদ্দেশ্য সেইটোৱে অন্য উদ্দেশ্য নহয় আমি বিচাৰোঁ এই স্মাৰ্ট মিটাৰবিলাক উঠাই লৈ যাওক আৰু ৰাজ্যৰ মানুহবিলাকক যি জুৰুলা হৈছে জুৰুলাৰ পৰা ৰক্ষা কৰক নহ'লে মানুহৰ মাজত আতংকৰ সৃষ্টি হৈছে এই আতংকময় মেচিনবিলাক সোনকালে উঠাব লাগে আৰু ৰাইজৰ মংগল সাধন কৰিব লাগে
নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।